নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা বহুত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। শিক্ষকসকলৰ এটা বহুদিনীয়া দাবী পূৰণ হ'বলৈ গৈ আছে, গতিকে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ছাৰ বাইদেউসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপডেট দিবলৈ চেষ্টা কৰি থকা হৈছে। যদিহে আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 16 জানুৱাৰী 2025 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ লেটাৰ। ইয়াত আপোনালোকে দেখিছে, ফ্ৰম ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। আৰু এইখন ৰিচিভ কৰিছে 18/1/2025 তাৰিখে। ইয়াৰ ছাবজেক্টটো আপোনালোকে লক্ষ্য কৰক, একশ্যন টু বি টেকেন অন দ্য ডিচিশ্যনছ টেকেন ইন দ্য মিটিং হেল্ড অন 11/1/2025 আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ ৰিগাৰ্ডিং। ৰেফাৰেঞ্চ নাম্বাৰ এটা ইয়াত দিয়া হৈ আছে, মাইনুটছ অফ দ্য মিটিং অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ হেল্ড অন 15 মাৰ্চ 2024। এতিয়া ইয়াত লিখিছে, ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম ডাইৰেক্টেড টু ইনফৰ্ম ডেট এ মিটিং ৱাজ হেল্ড অন 11 জানুৱাৰী 2025 under the chairmanship of Honorable Chief Minister with Sodou Assam Kormachari Porishod to discuss the points of the minutes of an earlier meeting of Honorable Chief Minister with Sodou Assam Kormachari Porishod which was held on 15 March 2024. In the meeting held on 11/1/2025, concerned departments were directed to carry out the decisions taken by the Honorable Chief Minister with regard to the demands of Sodou Assam Kormachari Porishod. Following is the list of actions to be taken by the concerned branches under Finance Department. অৰ্থাৎ ছাৰ বাইদেউসকল, যোৱা 15/3/2024 তাৰিখে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এক বিশেষ আলোচনা বা মিটিং অনুষ্ঠিত হৈছিল, যিখনৰ মাইনুটছ অফ মিটিং ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত দিয়া হৈছে। আৰু সেই 15/3/2024 তাৰিখৰ মিটিংখনৰ ৰেফাৰেঞ্চত যোৱা 11/1/2025 তাৰিখে পুনৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক আলোচনাত মিলিত হয় আৰু তাত কেইটামান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে বিত্ত বিভাগলৈ এই নিৰ্দেশনা পত্ৰখন বা এই লেটাৰখনৰ জৰিয়তে তালিকাখন পঠিওৱা হৈছে। এতিয়া আমাৰ শিক্ষকসকলৰ বহুদিনীয়া এটা দাবী আছিল যে শিক্ষকসকলৰ আৰ্ণ লিভ যি বছৰত 10 দিন পায় সেইটো বৃদ্ধি কৰিব লাগে, আৰু সেই কথাটো ইয়াত অন্তৰ্ভুক্তি হৈছে, গতিকে সেইটো এটা ভাল খবৰ বুলি ক'ব লাগিব। এইখন হৈছে সেই বিশেষ তালিকা। ইয়াত আছে ডিচিশ্যন একশ্যন টু বি টেকেন। ইয়াত 7 নম্বৰৰ পইণ্টটো আপোনালোকে লক্ষ্য কৰক, এনহেন্সিং আৰ্ণ লিভ ফ্ৰম 10 days to 30 days ফৰ স্কুল টিচাৰ্ছ। আৰু একশ্যন টু বি টেকেন কলমত আছে ছেক্ৰেটেৰী ফাইনেন্স ডিপাৰ্টমেণ্ট টু টেক নেচেচেৰী ষ্টেপছ। গতিকে ছাৰ বাইদেউসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা মৰ্মে গ্ৰহণ কৰা এই সিদ্ধান্তটো যদি সঁচা অৰ্থত কাৰ্যকৰী কৰা হয়, তেনেহ'লে শিক্ষক সমাজৰ বাবে এইটো এটা ভাল খবৰ। কাৰণ শিক্ষকসকলে বছৰি 10 দিনহে আৰ্ণ লিভ লাভ কৰে, যিটো বহুদিনীয়া দাবী উত্থাপন কৰা হৈছিল চৰকাৰৰ ওচৰত যে এই আৰ্ণ লিভটো 30 দিনলৈ বৃদ্ধি কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। চাই থাকিব ইউটিউবত আমাৰ চেনেল ডিপি ইনফো ইন গাইড। ধন্যবাদ।